Hello my dear friends, আপোনালোকে নিশ্চয় ডিৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশনৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে। আজি আমি এই ভিডিঅ'টিত স্বাস্থ্য বা চিকিৎসা সম্পৰ্কীয় কেইটামান দৰকাৰী প্ৰশ্নোত্তৰ আলোচনা কৰিব লৈছো আৰু এই প্ৰশ্নসমূহ ডিৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন 2022 ৰ বাবে অতিকৈ প্ৰয়োজনীয়। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, নিশ্চয়কৈ ইয়াৰ পৰা লাভান্বিত হ'ব। মোৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আমি আজিৰ ভিডিঅ'ৰ দৰকাৰী প্ৰশ্নোত্তৰসমূহ জানি লওঁ। ইয়াৰ প্ৰথম প্ৰশ্ন দিয়া আছে, কোন চনৰ পৰা অসমত মৃত্যুঞ্জয় এম্বুলেন্স সেৱা আৰম্ভ কৰা হৈছে? আমি যেটো মৃত্যুঞ্জয় এম্বুলেন্স সাৰ্ভিস আমি যেটো কওঁ 108 ডাইল কৰিলে যে আমাৰ ইমাৰ্জেন্সি সাৰ্ভিসত আমি এম্বুলেন্স পাওঁ, সেইটো মৃত্যুঞ্জয় এম্বুলেন্স সাৰ্ভিস হয়। গতিকে এই সেৱা যেটো আৰম্ভ হৈছে, এই সেৱাটো কোন চনৰ পৰা আৰম্ভ হৈছে আমাৰ হেয়া হৈছে প্ৰশ্ন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2008 চনৰ 6 নৱেম্বৰৰ পৰা এই সেৱা আৰম্ভ হৈছে। 2008 6th of November। পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ কোন ঠাইত কৰোনা আক্ৰান্ত ব্যক্তিৰ প্ৰথম চিনাক্তকৰণ হৈছিল? আমি যোৱা দুটা বছৰে কৰোনা বা কোভিড-19ৰ যি বিভীষিকা আমি হেয়া প্ৰত্যক্ষ কৰিলো। এতিয়া আমাক ক'ব লাগে যে বিশ্বৰ কোন ঠাইত এই কৰোনা আক্ৰান্ত প্ৰথম ব্যক্তিজনক চিনাক্তকৰণ কৰা হৈছিল। আমি সকলোৱে জানো এয়া প্ৰথম চীনত হৈছিল। চীনৰ ঠাইডোখৰৰ নাম কি আছিল? আপোনালোকে হয়তো বহুতেই জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চীন দেশৰ উহান নামৰ ঠাইত বিশ্বৰ প্ৰথমজন কৰোনা আক্ৰান্ত ব্যক্তিৰ চিনাক্তকৰণ হৈছিল। পৰৱৰ্তী প্ৰশ্ন, বিশ্ব স্বাস্থ্য সংস্থা বা ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যনে কেতিয়া কৰোনা ভাইৰাছক কোভিড-19 নামকৰণ কৰিছিল? প্ৰথমতে কৰোনা ভাইৰাছ বুলি কোৱা হৈছিল, পৰৱৰ্তী সময়ত কোভিড-19 বৰ্তমান যেটো নামেৰে জনাজাত। ইয়াৰ তাৰিখটো ক'ব লাগে, এয়া হৈছে 2020 চনৰ 11 ফেব্ৰুৱাৰীত ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যনে কৰোনা ভাইৰাছক কোভিড-19 নামেৰে নামকৰণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত পোনপ্ৰথমে কেতিয়া কৰোনা আক্ৰান্ত ব্যক্তিৰ প্ৰথম চিনাক্তকৰণ হৈছিল? ইতিমধ্যে আমি জানিলো বিশ্বৰ প্ৰথমজন, এতিয়া ক'ব লাগে ভাৰতত পোনপ্ৰথমতে ক'ত মানে প্ৰথম যেটো কৰোনা আক্ৰান্ত ব্যক্তি আছিল ক'ত চিনাক্তকৰণ হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 30 জানুৱাৰী 2020 চনত কেৰালাৰ ত্ৰিচুৰ জিলাত ভাৰতৰ প্ৰথমজন কৰোনা আক্ৰান্ত ৰোগীৰ চিনাক্তকৰণ হৈছিল। পৰৱৰ্তী প্ৰশ্ন, আৰোগ্য সেতু এপ এটা এপ্লিকেশ্যন কৰোনাৰ যে বিভীষিকা প্ৰথমবাৰ যেতিয়া কৰোনা ডিক্লেয়াৰ হৈছিল তেতিয়া এই এপ উদ্বোধন কৰা হৈছিল। ইয়াতে ক'বলৈ কেতিয়া উদ্বোধন কৰা হৈছিল? তাৰিখটো ক'ব লাগে। আৰু শুদ্ধ উত্তৰ হৈছে 2020 চনৰ 2 এপ্ৰিল তাৰিখে আৰোগ্য সেতু এপ এইটো উদ্বোধন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, কৰোনা ভাইৰাছৰ বাবে কোন তাৰিখত হ'ব লাগিছিল জনতা কাৰফিউ ঘোষণা কৰিছিল ভাৰত চৰকাৰে? আমি নিশ্চয় আমি সকলোৱে জানো যে কৰোনা ভাইৰাছৰ বাবে এবাৰ কাঁহী বাতি বা শব্দ কিবা বজাব দিছিল বা পোহৰ জ্বলাব দিছিল। এনেকৈ কৈ আমাক ইয়াতে ক'ব যে কোন তাৰিখটো জনতা কাৰফিউ হিচাপে ঘোষণা কৰিছিল ভাৰত চৰকাৰে। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 2020 চনৰ 22 মাৰ্চ তাৰিখটো জনতা কাৰফিউ হিচাপে ঘোষণা কৰিছিল ভাৰত চৰকাৰে। পৰৱৰ্তী প্ৰশ্ন, ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যন বা বিশ্ব স্বাস্থ্য সংস্থাই কেতিয়া আনুষ্ঠানিকভাৱে কৰোনা ভাইৰাছক গ্লোবেল পেণ্ডেমিক বুলি ঘোষণা কৰিছিল? বিশ্ব যি পেণ্ডেমিক বা বিশ্ব মহামাৰীৰ এই কথাটো কেতিয়া ঘোষণা কৰিছিল বিশ্ব স্বাস্থ্য সংস্থাই? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 2020 চনৰ 11 মাৰ্চ তাৰিখে ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যনে কৰোনা ভাইৰাছক গ্লোবেল পেণ্ডেমিক বুলি ঘোষণা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কোন চনত স্থাপিত কৰা হৈছে? আমি সততে ব্যৱহাৰ কৰা এটা শব্দ হৈছে GMCH, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল। এই গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল কোন চনত স্থাপিত হৈছে সেয়া ক'ব লাগে। উত্তৰটি হৈছে 1960 20 ছেপ্টেম্বৰ 1960 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল বা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপিত হৈছে। পৰৱৰ্তী প্ৰশ্ন, অংকোলজি বিভাগ কি বেমাৰৰ চিকিৎসাৰ লগত জড়িত? যেনেকৈ আমি যদি কাৰ্ডিঅ'লজি কওঁ তেন্তে আমি জানো হাৰ্টৰ বেমাৰৰ কাৰণে, তেনেকৈ পালমনলজিষ্ট হ'লে হাওঁফাওঁৰ বেমাৰৰ লগত জড়িত, তেনে গাইনকলজিষ্ট হ'লে স্ত্ৰীৰোগ বিশেষজ্ঞ,
একেদৰে ইয়াতে যদি যেটো শব্দ দি আছে অংকোলজি বুলি যেটো বিভাগ আছে তেওঁলোক আসলে কি বেমাৰৰ চিকিৎসাৰ লগত জড়িত হেয়া প্ৰশ্ন উত্তৰটি হৈছে ক্যান্সাৰ বেমাৰৰ চিকিৎসাৰ লগত অংকোলজি ডিপাৰ্টমেণ্টটো জড়িত পৰৱৰ্তী প্ৰশ্ন বিশ্ব ৰেড ক্ৰছ দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰ হৈছে 8 মে তাৰিখে এতিয়া আৰু কেইটামান প্ৰশ্ন ইয়াত হ'ব পাৰে যেনেকৈ ৰেড ক্ৰছ সোসাইটি এই ৰেড ক্ৰছ সোসাইটিৰ জন্মদাতা হৈছে হেনৰি ডুৰান্ট এই ব্যক্তিজনৰ জন্ম হৈছিল 1828 চনৰ 8 মে তাৰিখে আৰু সেই ব্যক্তিৰ জন্মদিনটোই যেহেতু তেৱেই ৰেড ক্ৰছ সোসাইটিৰ জন্মদাতা হয় প্ৰতিষ্ঠাপক হয় সেই তেওঁৰ জন্মদিনটো ৰেড ক্ৰছ বিশ্ব ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হয় পৰৱৰ্তী প্ৰশ্ন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খনৰ নাম কি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন হৈছে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ডিব্ৰুগড় যেটো আমি আসাম মেডিকেল কলেজ AMCH আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল ডিব্ৰুগড় আমি যেটো জানো সেইখন হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম চিকিৎসালয় কিন্তু ইয়াৰ লগতে আমি আৰু এটা কথা জানি ৰাখিলে ভাল যে পূৰ্বতে ইয়াক আন এটা বেলেগ নামেৰে জনা গৈছিল আৰু সেই নামটো হৈছে বেৰি হোৱাইট মেডিকেল স্কুল এই নামেৰে জনা এইটো নামেৰে প্ৰথমে জনা গৈছিল আমি যাক বৰ্তমান ডিব্ৰুগড় মেডিকেল কলেজ বুলি কওঁ ইয়াক বেৰি হোৱাইট মেডিকেল স্কুল নামেৰে প্ৰথম জনাজাত আছিল আৰু ইয়াক স্থাপিত হৈছিল 1947 চনৰ 3 নৱেম্বৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা চনতে ইয়া স্থাপন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন ইচিজিৰ সম্পূৰ্ণ ৰূপ কি বা হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইচিজি প্ৰায় আমি চিকিৎসাৰ যেতিয়া আমি ডক্টৰৰ ওচৰলৈ যাওঁ বহু ক্ষেত্ৰত দেখা যায় যে ডক্টৰে ৰেফাৰ কৰি যায় আপুনি ইচিজি ৰিপৰ্ট লৈ আহক ইচিজি কৰাব লাগিব এতিয়া সেই ইচিজি যেটো শব্দ আমি শুনা পাওঁ ইচিজিৰ সম্পূৰ্ণ ৰূপ কি বা হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইচিজি আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ইলেক্ট্ৰোকাৰ্ডিওগ্ৰাম ইলেক্ট্ৰো ই ফৰ ইলেক্ট্ৰোকাৰ্ডিওগ্ৰাম এইটো লিখিলে আমাৰ শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন এক্সৰে আমাৰ হাড় বা কিবা ভাগিলে বা কিবা জটিল বেমাৰ হলে প্ৰায় দেখা যায় ডক্টৰে কয় যে আপুনি এক্সৰে ৰিপৰ্ট লৈ আহক এতিয়া কথাটো হ'ল যে এই এক্সৰে আমি যেটো শব্দ ব্যৱহাৰ কৰিছো এক্সৰে শব্দৰ এই যে এক্সৰে যেটো ব্যৱস্থা চিকিৎসা সেৱাৰ ক্ষেত্ৰৰ লগত জড়িত এক্সৰে কোনে আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে WC ৰন্টজেন নামৰ ব্যক্তিজনে আৰু ইয়াৰ এই ব্যক্তিজনে 1895 চনত এক্সৰে আৱিষ্কাৰ কৰিছিল আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন চিকিৎসা সেৱাৰ লগত জড়িত ANM ইয়াৰ সম্পূৰ্ণ ৰূপ কি বা হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ANM আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অক্সিলাৰি নাৰ্ছ মিডৱাইফ অক্সিলাৰি A for auxiliary and for nurse M for midwife গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ প্ৰশ্নোত্তৰ আপোনালোক ভিডিঅ'টি চাই কেনে পালে জনাব বুলি আশা থাকিল আৰু আপোনালোকে ভিডিঅ' মই বেছি বেছি লাইক কমেন্ট আৰু শেয়াৰ কৰিব মোৰ বন্ধু-বান্ধৱীসকল সকল আপোনালোকে এটাই অনুৰোধ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই যদি মোৰ ভিডিঅ'ৰ বিষয়বস্তু ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ